নিযুক্তিপত্ৰ বিতৰণ কৰি নিযুক্তিপ্ৰাপ্তলৈ বিশেষ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যাৰ যাৰ বিয়া হোৱা নাই আজি চাকৰিৰ পিছত তুৰন্ত উইদিন 1 ইয়াৰ বিয়া পাতিব লাগে, ঠিক আছে? 1 বছৰতকৈ দেৰি কৰিব নালাগে। আমাৰ অসমীয়া ল'ৰা ছোৱালীবিলাকে বিয়া পাতোতে 30 বছৰ লগাই দিয়ে। ল'ৰা ছোৱালী ডাঙৰে নহয় চাকৰি ৰিটায়াৰমেণ্ট হোৱালৈকে। মই ঠিক কথা কৈছো নে না? আজি নিযুক্তি পোৱাসকলক এবছৰৰ ভিতৰত বিয়া পাতিবলৈ ক'লে মুখ্যমন্ত্ৰীয়ে। যদি 30 বছৰত বিয়া পাতো, ৰিটায়াৰমেণ্ট হ'ব 60 চনত। ল'ৰা ছোৱালী ডাঙৰে নহয়, ল'ৰা ছোৱালী 30 বছৰে হৈ থাকিব বা 28 বছৰ হৈ থাকিব। 28 বছৰীয়া ল'ৰা এজনক ৰিটায়াৰমেণ্টৰ সময়ত মোৰ ডাঙৰ ল'ৰাটোৰ বয়স হ'ব 28 বছৰ। আগতে ৰিটায়াৰমেণ্টৰ সময়তে আমাৰ দেউতাহঁতে বা আমাৰ বাকীসকলে নাতি দেখাই পাইছিল। গুৱাহাটীৰ জ্যোতিবিষ্ণু কলা মন্দিৰত অনুষ্ঠিত এডিআৰিৰ 4374 গৰাকী প্ৰাৰ্থীৰ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত ৰসাল ৰূপত দেখা গ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। মই কিছুমান জেগাত গৈ কওঁ যে 2-3টাতকৈ সন্তান বেছি জন্ম নিদিব। এতিয়া অসমীয়া মানুহক ক'বলগীয়া হৈছে, ভাই বিয়া পাতিছ যদি সন্তানটোতো জন্ম দে কমচে কম এটা। 2টালৈকেতো জন্ম দিব লাগে। নাই দাদা বৰ দিগদাৰ লাগে, ভয় লাগে, কি কৰোঁ, ল'ৰাটো জন্ম হ'লে কেনেকৈ খুৱাম। সেই ইমান চিন্তা কৰি থাকিলেতো নহ'ব। আমাৰ অসমীয়া মানুহৰ সঁচ থাকিব লাগিবনে নাই 20 বছৰ পিছত, 50 বছৰ পিছত? যিসকল অবিবাহিত প্ৰাৰ্থী তেওঁলোকক হাত দাঙিবলৈ ক'লে হিমন্ত বিশ্ব শৰ্মাই, আৰু যিসকলে ইতিমধ্যে বিয়া পাতিছে তেওঁলোককো হাত দাঙিবলৈ ক'লে মুখ্যমন্ত্ৰীয়ে। কাৰ কাৰ বিয়া হোৱা নাই হাত দাঙক, দাঙি থাকক, তেতিয়াহে মই চাব পাৰিম। ঠিক আছে, থক। কাৰ কাৰ বিয়া হৈছে হাত দাঙক। ঠিক আছে। 30 বছৰলৈকে বিয়া পাতিবলৈ থকাৰ বাবে অসমীয়া মানুহৰ সংখ্যা কমি যোৱা বুলিও ক'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দেৰিকৈ বিয়া পাতিলে পৃথিৱীত এদিন অসমীয়া মানুহ নোহোৱা হৈ যাব বুলিও ভৱিষ্যতবাণী কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যে 20-30 বছৰ পিছত অসমীয়া মানুহবোৰ নোহোৱা হৈ যাব। আৰু এই কথাখিনি আপোনালোকে নিজেও এবাৰ চিন্তা কৰিব যে যদি মোৰ দেউতাৰ 2জন আছিল, মই যদি 2জন নকৰোঁ, চাইকেলটো কেনেকৈ থাকিব? আমাৰ লাহে লাহে অসমীয়া মানুহৰ সংখ্যা নোহোৱা হৈ গৈ আছে। উজনিত গ'লেতো মই বহুত ফিল কৰোঁ। কালি মই উজনি অসমত আছিলোঁ, মই সেইকাৰণে বহুত ফিল কৰোঁ যে আমাৰ মানুহ সংখ্যা নোহোৱাই হৈ গ'ল। এটা জন্ম দিবৰ কাৰণে ইমান ভয় কৰে, বাকী মানুহে 8টা 9টা দি আছে, ভয়ে কৰা নাই। গতিকে 2টা কাম হ'ব লাগে। আমাৰ 2-3টালৈকে যাব লাগে, আৰু যাৰ 8টা 9টা আছে সি 2-3টালৈকে নামিব লাগে। এই 2টা কাম হ'লেহে আমাৰ বেলেঞ্চ থাকিব, ভাৰসাম্য থাকিব। ৰাজ্যত সৰ্ববৃহৎ নিযুক্তি পত্ৰ প্ৰদান অনুষ্ঠানত এনেদৰেই অসম আৰু অসমীয়াক লৈ তাৎপৰ্যপূৰ্ণ ভাষণ প্ৰদান কৰে মুখ্যমন্ত্ৰীয়ে। ভিডিঅ' জাৰ্নেলিষ্ট অনিৰ্বাণৰ সৈতে তুস্মিতা গগৈৰ ৰিপৰ্ট, অসম লাইভ 24।